হয় আইচাংপা দৌল মহোৎসৱক লৈ আচলতে দ্বিতীয় বৈকুণ্ঠ নগৰীত পৰিণত হৈছে ঐতিহাসিক বৰপেটা সত্ৰ নগৰী বৰপেটাত হোলী গীতেৰে মুখৰিত হৈছে আৰু ৰঙে ৰখে একাকাৰ হৈ পৰিছে বৰপেটা। এই মুহূৰ্তত আমি সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ। ৰাইজিং ক্লাবৰ উদ্যোগত আয়োজন কৰা হৈছে এই বাটে বাটে হোলী গীত অনুষ্ঠান আৰু এই অনুষ্ঠান ইতিমধ্যে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে বুঢ়া সত্ৰীয়া বাবুল দাস ডাঙৰীয়াই আৰু এই যি সমদল এই সমদলত অংশগ্ৰহণ কৰিছে বিশিষ্ট কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ লগতে বেহৰবাৰী কে খ্যাত তেওঁলোকৰ এই দল আহিছে। আৰু মই এই মুহূৰ্তত মৰ্মিতাৰ কাষলৈ যাব বিচাৰিছোঁ। সমগ্ৰ বৰপেটা নগৰী কৃষ্ণবন্দৰে বন্দিত হৈছে, ৰঙে ৰখে একাকাৰ হৈ পৰিছে। কেনেকুৱা আজিৰ এই অনুভৱ? এটা বেলেগ অনুভৱ আৰু বহুত ভাল লাগিছে। মই এতিয়া অসমত প্ৰথমবাৰ হোলী চেলিব্ৰেট কৰি আছোঁ, দৌল চেলিব্ৰেট কৰি আছোঁ আৰু এতিয়া প্ৰথমবাৰ মই বিহু চেলিব্ৰেট কৰিম অসমত। এটা বেলেগ অনুভূতি, এটা বেলেগ এক্সপিৰিয়েঞ্চ, বহুত ভাল লাগিছে। নিশ্চয়কৈ বহুত ভাল লগা এক পৰিৱেশ। মই কে কাষলৈ যাব বিচাৰিছোঁ। দৌল বুলি ক'লে বা ফাকুৱা বুলি ক'লে এক সুকীয়া পৰিৱেশে বিৰাজ কৰে বৰপেটাত। আজিও দেখিবলৈ পোৱা গৈছে ৰঙে ৰখে একাকাৰ হৈ পৰিছে বৰপেটা। কি ক'ব? নাই, খুব ভাল লগা মুহূৰ্ত আৰু কেতিয়াও আচলতে মই অহা নাই, ভিডিঅ' আদিহে দেখিছোঁ। এনেকৈ আমন্ত্ৰণ পালোঁ, তাৰ কাৰণেও ধন্যবাদ ৰাইজিঙক। আৰু সকলো মানুহ ওলাই আহে, এটা বেলেগ ধৰণৰ পৰিৱেশ, খুবেই ভাল লাগিল। আৰু এই ৰঙৰ দৰে মানুহৰ মনবোৰো ৰঙীন হৈ পৰক, আগন্তুক দিনবোৰ ভালে যাওক চবৰে। নিশ্চয়কৈ ৰঙৰ দৰে ৰঙীন হৈ পৰক। মই ৰাইজিং ক্লাবৰ বিষয়ে কাষলৈ আহিব বিচাৰিছোঁ। এক সুন্দৰ পৰিৱেশ, যি পৰিৱেশে সমগ্ৰ বৰপেটা উখল মাখল কৰি তুলিছে। কি ক'ব? ৰাইজিং ক্লাবৰ এই ব্যতিক্ৰমী অনন্য অদ্বিতীয় এই মুকলি পথত হোলী গীত প্ৰতিযোগিতা আৰু এই হোলী গীত প্ৰতিযোগিতাৰ মূল উদ্দেশ্য হৈছে বৰপেটাৰ নিজস্ব কৃষ্টি হোলী গীতৰ প্ৰচাৰ প্ৰসাৰ আৰু আমাৰ প্ৰাণে প্ৰাণে নতুন কৃষ্টিৰ সঞ্চাৰ কৰাৰ মানসিকতাৰে জাতিযুগীয় সংস্কৃতিক সন্মান জনাই এয়া বৰপেটা ৰাইজিং ক্লাবৰ 25 বছৰীয়া ৰূপলী জয়ন্তী বৰ্ষৰ এয়া মুকলি পথত হোলী গীত প্ৰতিযোগিতা। মুকলি গীত হোলী প্ৰতিযোগিতা সঁচাকৈয়ে ৰঙে ৰখে সঞ্চাৰিত হওক বৰপেটা। আৰু আমি যদি ভিতৰ ভাগৰ দৃশ্য দেখুৱাওঁ, সমদলত সকলো ল'ৰা বুঢ়া যি সকলোৱে এইদৰে হোলী গীতৰ মূৰ্ছনাত মুখৰিত হৈ পৰিছে, সকলো মত্ত হৈ পৰিছে। আমি সেই দৃশ্য আজি ৰাতিপুৱাৰ পৰা দেখুৱাই আছিলোঁ আৰু এই মুহূৰ্তত ৰাজপথৰ দৃশ্য আমি দেখুৱাইছোঁ। পুৱাৰে পৰা আমি সত্ৰৰ সন্মুখৰ দৃশ্য দেখুৱাইছিলোঁ, কিন্তু যদিহে চাওঁ এতিয়া সমগ্ৰ বৰপেটা চহৰ এইদৰে উদুলো মুদুলো এক পৰিৱেশ। যদি আমাৰ কেমেৰামেন সহযোগী ৰাজুৱে দেখুৱাব, দূৰ দূৰলৈ যদি আমি চাওঁ তেতিয়াহ'লে দূৰ দূৰলৈ একেই পৰিৱেশ। ওচৰত যি পৰিৱেশ দেখা গৈছে, যিমান দূৰলৈকে দেখিবলৈ পোৱা গৈছে সিমান দূৰলৈকে সেই একেই পৰিৱেশ আৰু সেই পৰিৱেশ আমি দেখুৱাই আছোঁ। সঁচাকৈয়ে দ্বিতীয় বৈকুণ্ঠ নগৰীত পৰিণত হৈছে সত্ৰ নগৰী বৰপেটা। ইতিমধ্যে দৌল গোবিন্দ আৰু কলীয়া কাকূৰ ঠাকুৰ উলিওৱা হৈছে আৰু আমি এই দৌলৰ যি দৃশ্য এই দৃশ্য দেখুৱাই বিচাৰিছোঁ। এয়াই হৈছে বৰপেটা, এয়াই হৈছে বৰপেটাৰ পৰিৱেশ। ৰাইজিং ক্লাবৰ যি আয়োজন কৰা হৈছিলে বাটে বাটে হোলী গীতৰ প্ৰতিযোগিতা, এয়া সৰু ডাঙৰ সকলোৱে এইদৰে অংশগ্ৰহণ কৰিছে হোলী গীতত। আন এটা দল আমি দেখুৱাব বিচাৰিছোঁ। কি সুন্দৰ এক পৰিৱেশ। আমি পুনৰ ভিতৰৰ কিছু দৃশ্য দেখুৱাম, কিমান দলে অংশগ্ৰহণ কৰিছে আৰু সেই যদি দৃশ্য আমি দেখিবলৈ পাওঁ, সঁচাকৈয়ে এক আনন্দ উল্লাসৰ এক সুন্দৰ দৃশ্য। সেয়া আমি যুৱতী এটি দল আমি দেখুৱাব বিচাৰিছোঁ, কিদৰে সুন্দৰকৈ পৰিৱেশন কৰা হৈছে হোলী গীত।
আমি পুনৰ ভিতৰৰ আন এটা দল দেখুৱাব বিচাৰিছোঁ কি সুন্দৰ মূৰ্ছনা আচলতে হোলী গীতৰ সঁচাকৈয়ে এক ভাল লগা দৃশ্য দোলনি লাগিছে বনে বনে মনে মনে দোলনি লাগিছে বনে বনে মনে মনে দোলনি লাগিছে কণমানি ল'ৰা ছোৱালী গাভৰু বোৱাৰী সকলো এইদৰে হোলী গীতৰ মূৰ্ছনাত মুখৰিত হৈ থকা বুলি কৈছে হোলী গীতৰ যি মূৰ্ছনা তুলিছে ৰাজপথে ৰাজপথে প্ৰকৃতি পুৰুষ দৈনিয়ন্ত মাধৱই প্ৰকৃতি আমি ভিতৰৰ দৃশ্য কিছু দেখুৱাব বিচাৰিম আন এটা দলৰ যদি আমি চাওঁ এইটোৰ যি ৰাইজিং ক্লাবে আয়োজন কৰিছে বাটে বাটে হোলী সমগ্ৰ পথটোতে দেখিবলৈ পোৱা গৈছে হোলী গীতৰ সুন্দৰ এক দৃশ্য ব্ৰজ সৱাল হোলী খেলে নন্দ দুলাল হোলী খেলে ব্ৰজ সৱাল ৰাম কৃষ্ণ দুয়ো মিলি হোলী খেলাই প্ৰাণ হোলী ৰাম কৃষ্ণ দুয়ো মিলি এইদৰে আজি দেখিবলৈ পোৱা গৈছে সমগ্ৰ বৰপেটা চহৰৰ এক উখল মাখল পৰিৱেশ আৰু আজিৰে পৰা যিহেতু দৌল মহোৎসৱ আৰম্ভ হৈছে গতিকে আজি ইতিমধ্যে দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁই মঠৰ চোতাললৈ উলিওৱাৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ ৰাইজিং ক্লাবৰ এই যি সুন্দৰ এক সমদল বাটে বাটে হোলী আৰু এই বাটে বাটে হোলীৰ দৃশ্য আমি পুনৰ দেখুৱাব বিচাৰিছোঁ হয় নকুল তালুকদাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বৰপেটাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ বাবে